সুনম ওৱাংচু তেখেত ভাৰতবৰ্ষৰে নহয় বিশ্বৰ এগৰাকী বিশেষ পৰিৱেশ বিজ্ঞানী। কাৰণ আজি অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা ব্যৱস্থাটো এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছে। যদিও তেওঁ বেয়া কাম কৰিছে বা ভুল কাম কৰিছে, ভুল পথেৰে জাতিটোক নিব বিচাৰিছে, আমাৰ আকৌ জনসাধাৰণ অন্ধ হৈ পৰিছে। বিধানসভাৰ পৰা ওলাই গৈ শিক্ষামন্ত্ৰীয়ে কৈছে যে 4.1 ছাত্ৰ ছাত্ৰীৰ সংখ্যা আজি অধ্যয়নৰ ক্ষেত্ৰত কমি গৈছে। নমস্কাৰ, নিউজ নৰ্থ আছামৰ প্ৰতিগৰাকী দৰ্শকক মই ৰমেন বৰাই স্বাগতম জনাইছোঁ। আজি আমি এক গুৰুত্বপূৰ্ণ বিষয় লৈ আমাৰ এই অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোক সকলোৱে জানে যে সুনম ওৱাংচুক এগৰাকী শিক্ষাবিদ তথা বিজ্ঞানী, যিগৰাকীয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ কিছু আসোঁৱাহৰ বাবে তেওঁ অন্নখনত বহিছে আৰু তেওঁ অন্নখনৰ এনে পৰ্যায় পাইছেগৈ যে তেওঁ মৃত্যুৰ দুৱাৰদলিত থিয় হোৱা নিচিনা হৈছে। আৰু সেই বিষয়ে কিছু আলোকপাত কৰিবলৈ আমি বহুদিন বিৰতিৰ মূৰত আমাৰ এগৰাকী নিয়মীয়া অতিথি দুবিয়াৰ বিশিষ্ট সমাজকৰ্মী তথা এগৰাকী সুবক্তা কেশৱ গগৈদেৱক আমি পুনৰ নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেত আমাৰ লগত উপস্থিত আছে। আপোনাক আমাৰ ওচৰত স্বাগতম জনাইছোঁ। নমস্কাৰ। মই প্ৰথমতে আপোনাৰ জৰিয়তে আমাৰ দৰ্শকসকলক জনাব বিচাৰোঁ যে সুনম ওৱাংচুকে যি অন্বেষণ কৰিছে সেই অন্বেষণটো আপুনি কি বুলি ভাবে? এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ভাৰতবৰ্ষৰ সচেতন মহলৰ মাজত উঠিছে আৰু সকলোকে উদ্বিগ্ন কৰি তুলিছে। প্ৰশ্নটো হৈছে কি যে শিক্ষা ব্যৱস্থাকে কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক এই প্ৰতিটো দিশৰে এক বৈপ্লৱিক পৰিৱৰ্তন আনিম বুলি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে মিত্ৰজোঁটৰ যোগেদি যি আসন গ্ৰহণ কৰিছিল, সেই আসনত থকাৰ পিছত ক্ৰমান্বয়ে দেখা গ'ল যে আমাৰ শিক্ষা ব্যৱস্থাটো মুখ্যতভাৱে আঘাতৰ সন্মুখীন হৈছে, অৱক্ষয়ৰ সন্মুখীন হৈছে। এই শিক্ষা ব্যৱস্থা যদি এখন ৰাষ্ট্ৰৰ উন্নতি নহয়, আৰু শিক্ষা ব্যৱস্থাই হৈছে প্ৰতিটো দিশৰ উন্নতিৰ এক মাপকাঠি। গতিকে শিক্ষা ব্যৱস্থাটো যদি অৱক্ষয় হয়, বৌদ্ধিক মহলে এইটোত বৰ চিন্তাত পৰিছে। তাৰ মাজত এজন পৰিৱেশ বিজ্ঞানী, এজন ভাল চিন্তাবিদ, অভিযন্তা, তেখেতৰ ঘৰ লাডাখত, কাশ্মীৰৰ লাডাখত, তেখেতে শ্ৰীনগৰৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল সুনম ওৱাংচু। তেখেত ভাৰতবৰ্ষৰে নহয় বিশ্বৰ এগৰাকী বিশেষ পৰিৱেশ বিজ্ঞানী। তেখেতে ভাবিছে যে যদিহে আমি ৰাষ্ট্ৰৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিব নোৱাৰোঁ, তেনেহ'লে 147 কোটি মানুহৰ ভৱিষ্যত অন্ধকাৰ। আৰু এই দিশটোৰ ওপৰত লক্ষ্য ৰাখিয়েই তেখেতে আজি আমৰণ অনশনত অংশগ্ৰহণ কৰি আজি 19 দিনত ভৰি দিছে। এতিয়া এই 19 দিনত ভৰি দিয়া স্বত্তেও ভাৰত চৰকাৰে আজিৰ তাৰিখলৈকে তেওঁৰ ওচৰত কোনো মানুহ প্ৰতিনিধি পঠিওৱা নাই, বা ভাৰত চৰকাৰে নিজে আন্তৰিকতাৰে তেওঁৰ কাষলৈ যোৱা নাই। আৰু দেশৰ ৰাজধানীৰ পৰা মাত্ৰ কিছু দূৰত্বত তেখেতে যন্ত্ৰ মন্ত্ৰত অনশনত বহিছে। গতিকে ৰাষ্ট্ৰযন্ত্ৰই এইটো গুৰুত্ব সহকাৰে লৈ তেখেতৰ কাষত যাব লাগিছিল, কিন্তু কি কাৰণে যোৱা নাই, ই এটা বৰ ডাঙৰ প্ৰশ্ন হৈ পৰিছে। যিহেতু শিক্ষা ব্যৱস্থাৰ অৱক্ষয়ৰ বাবেই সুনম ওৱাংচুকে আপোনাৰ অন্বেষণত বহিছে, কিন্তু আমি সামাজিক মাধ্যমতহে আমি যিবিলাক দেখিছোঁ যে কোনো ধৰণৰ ছাত্ৰ সংগঠনে তেখেতক বিশেষ সহযোগিতা আগবঢ়োৱা দেখা নাই। এই বিষয়ে আপুনি কি ক'ব? এইটো আপুনি চাওক, এইটো আপুনি বৰ ভাল প্ৰশ্ন কৰিছে। এটা সময়ত অসমৰ ছাত্ৰ সমাজে পৃথিৱীৰ কঁপোৱা এটা আন্দোলন কৰিছিল। সেই আন্দোলনটোৰ নেতৃত্ব লৈছিল সেই সময়ৰ ছাত্ৰ নেতা প্ৰফুল্ল কুমাৰ মহন্ত সভাপতি আৰু সাধাৰণ সম্পাদক ভি কুমাৰ ফুকন। 6 বছৰীয়া আন্দোলনৰ যোগেদি অসমৰ মানুহক নহয়, ভাৰতবৰ্ষৰ মানুহক নহয়, বিশ্বৰ মানুহক জগাই তুলিছিল। আৰু শিক্ষাৰ লগত প্ৰশ্ন জড়িত থকা সুনম ওৱাংচুৱে যিটো আন্দোলনত যোগদান কৰিছে অনশনত, সেই আন্দোলন বা অনশন কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই
ভাৰতবৰ্ষৰ আন ঠাইৰ ছাত্ৰ সমাজে সমৰ্থন নজনালেও বা পিছ পৰি থাকিলেও আমাৰ কিন্তু অসমৰ ছাত্ৰ সমাজ আগবাঢ়ি যাব লাগিছিল। আজি অসমৰ ছাত্ৰ সমাজৰ আজিৰ যিসকল নেতৃত্বত আছে তেওঁলোকে কিন্তু সমৰ্থন নজনোৱাটোত আমিও সচেতন ব্যক্তি হিচাপে বৰ দুখ প্ৰকাশ কৰিছোঁ এই ক্ষেত্ৰত। সদৌ অসম ছাত্ৰ সন্থাৰ আপুনি যিহেতু এগৰাকী প্ৰাক্তন বিষয়া আছিলে, গতিকে আপুনি সদৌ অসম ছাত্ৰ সন্থাক এই বিষয়ে কি আহ্বান জনাব এগৰাকী প্ৰাক্তন আপুনি নেতা হিচাপে? নহয়, মই এইটো কথা স্পষ্টকৈ ক'ম, এইটো মই দ্বিধা প্ৰকাশ নকৰোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমান নেতৃবৃন্দই অসমৰ ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত আৰু ভাৰতবৰ্ষৰ সামগ্ৰিক শিক্ষা জগতৰ উন্নতিৰ স্বাৰ্থত স্পষ্টভাৱে সমৰ্থন সুমন ৱাংচুৰ প্ৰতি জনোৱাটো উচিত। কাৰণ আজি নিটৰ প্ৰশ্ন ফাদিল হোৱাৰ প্ৰসংগত ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে যেনেকৈ ঐক্যবদ্ধ হৈছে, আজি অসমৰ ছাত্ৰ ছাত্ৰীও ঐক্যবদ্ধ হোৱাৰ সময় আহি পৰিছে। কিন্তু কি কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ এতিয়াৰ নেতৃবৃন্দৰ সচেতন ছাত্ৰ কৰ্মী নেতা বহুতো আছে, মই দেখিছোঁ, আৰু তেওঁলোকৰ বিগত দিনৰ দৃষ্টিভংগী খুব ভাল দেখিছোঁ। গতিকে সুমন আমাৰ ৱাংচুৱে কৰা অনশন কাৰ্যসূচীৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাই আনুষ্ঠানিকভাৱে মুকলিভাৱে সমৰ্থন জনোৱাটো মই আৱশ্যক বুলি ভাবিছোঁ। কাৰণ আজি অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা ব্যৱস্থাটো এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছে। আপুনি ভাবে নেকি যে ছাত্ৰ সমাজে আচলতে গম পোৱা নাই নেকি যে সুমন ৱাংচুকে ছাত্ৰ সমাজৰ কাৰণেই তেওঁ অন্নখনত বহিছে? তেনেকুৱা এটা হোৱা নাই কাৰণে কোনো আজি যেনেকৈ সেই মানুহজনে শিক্ষা ব্যৱস্থাৰ যি আসোঁৱাহৰ বিষয়ে চৰকাৰৰ বিৰোধিতা কৰি অন্নখনত বহিছে, যেনেকৈ তেখেতক ছাত্ৰ সমাজে সমৰ্থন জনাব লাগিছিল তেনে কোনো সমৰ্থন জনোৱা নাই। দুই এজনে আহি পেলাই তেখেতক সমৰ্থন জনাইছে, গতিকে কি ক'ব এইটো? নহয়, সেইটো দৃষ্টিকোণেৰে চালে নহ'ব। সুমন ৱাংচু হৈছে এজন পৰিৱেশ বিজ্ঞানী, 1 নম্বৰ। 2 নম্বৰতে তেখেত হৈছে সমাজ সচেতন ব্যক্তি। 3 নম্বৰতে তেখেত হৈছে ভাৰতবৰ্ষৰ এজন অন্যতম সচেতন নাগৰিক। তেখেতে লাডাখত কি কাম কৰিছে আজিৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰী বা ভাৰতৰ ৰাজনৈতিক দলসমূহে নজনাকৈ থকা নাই। তেওঁ লাডাখত যেতিয়া বিৰাট খৰাং হৈছিল তাত বৰফৰ দ্বাৰা তেখেতে পানীৰ সৃষ্টি কৰিছিল। গতিকে পানীৰ সৃষ্টি কৰি তাক সজীৱ কৰি তুলিছিল তাৰ বনাঞ্চলসমূহ। গতিকে এইগৰাকী পৰিৱেশ বিজ্ঞানী কোনো ৰাজনৈতিক উদ্দেশ্য নাই, কিন্তু তেখেতক আমি ৰাজনৈতিক দৃষ্টিকোণেৰে চাবলৈ আৰম্ভ কৰিছোঁ। আৰু চাবলৈ আৰম্ভ কৰাৰ মূলতেই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ সংকীৰ্ণ দৃষ্টিভংগী। মই ইয়াতে এটা উদাহৰণ আনিব লাগিব যে আমি যদি অকণমান অন্ধভক্ত হওঁ তেতিয়া সমস্যা আছে। আমি যদি ৰাজনৈতিক নেতাৰ প্ৰতি মুখাপেক্ষী হৈ থাকোঁ বা ৰাজনৈতিক চিন্তা চৰ্চাই যদি আমি কথাবিলাক বিশ্লেষণ কৰোঁ, তেনেহ'লে আমি কিন্তু সামাজিকভাৱে, সাংস্কৃতিকভাৱে, শৈক্ষিকভাৱে সম্পূৰ্ণভাৱে ধ্বংস হৈ যাম। কিয়নো আপুনি জানে যে হস্তিনাপুৰত, মই কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগমুহূৰ্তৰ কথা কৈছোঁ, হস্তিনাপুৰত ধৃতৰাষ্ট্ৰই অন্ধভাৱে বেয়া কাম কৰাৰ স্বত্তেও দুৰ্যোধনক সমৰ্থন দিয়াৰ কাৰণে হস্তিনাপুৰ ধ্বংস হৈছিল, যুদ্ধৰ সন্মুখীন হৈছিল। আজি ঠিক কথাটো বিপৰীত হৈছে। আজি জনসাধাৰণ অন্ধ হৈছে আৰু ৰাজনৈতিক নেতাই, হোটা নেতা যিজন প্ৰধান, অসমৰ ক্ষেত্ৰতো হওক ভাৰতৰ ক্ষেত্ৰতো হওক, যদিও তেওঁ বেয়া কাম কৰিছে বা ভুল কাম কৰিছে, ভুল পথেৰে জাতিটোক নিব বিচাৰিছে, আমাৰ আকৌ জনসাধাৰণ অন্ধ হৈ পৰিছে। যেনেকৈ কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত ধৃতৰাষ্ট্ৰই পুত্ৰৰ কাৰণে অন্ধ হৈছিল, আজি আমি আকৌ কি হৈছোঁ যে আমাৰ জনসাধাৰণ অন্ধ হৈ পৰিছে ৰাজনৈতিক নেতাৰ ক্ষমতাৰ কাৰণে, তেওঁলোকৰ পৰা কিছু ক্ষুদ্ৰ বস্তু পাম বুলি ভাবি, এই চাম মানুহৰ কাৰণে, এইখিনি প্ৰজন্মৰ কাৰণে। কিন্তু সেইটো চালে নহ'ব। আমাৰ আহি আছে প্ৰজন্ম, অহা প্ৰজন্মৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আমি কেতিয়াও অন্ধ হ'ব নালাগিব, ভুলটো ভুল বুলি ক'ব লাগিব। আজি সুমন ৱাংচুৰ এটা লক্ষ্য কৰিবলগীয়া বিষয়, তেওঁক বহুতে ক'ব বিচাৰে যে কক্ৰ'চ পাৰ্টিৰ তেওঁ সমৰ্থনত কাম কৰিছে। তেওঁ সেইটো সমৰ্থন নহয়, তেওঁ কি বিষয়ত লাগিছে আমি সেইটো চাব লাগিব, আমি সূক্ষ্মভাৱে চাব লাগিব। তেখেতে কৈছে যে ভাৰতবৰ্ষৰ শিক্ষাৰ যিটো নীতি, যিটো আদৰ্শ, সেইটো যদি প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সেইটো যদি অৱক্ষয় ঘটে, তেনেহ'লে আহি থকা প্ৰজন্ম বিৰাট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। গতিকে ছিষ্টেমটোৰ
এটা পৰিৱৰ্তনৰ কাৰণে তেখেত আগবাঢ়িছে। সেই ছিষ্টেমটো পৰিৱৰ্তন কৰিবৰ কাৰণে আমি অসমৰ পৰাও যাব লাগিব, আমি মহাৰাষ্ট্ৰৰ পৰাও যাব লাগিব, আমি অৰুণাচলৰ পৰাও প্ৰতিবাদ কৰিব লাগিব যে ইয়াৰ এটা পৰিৱৰ্তন হ'ব লাগে। গতিকে তেখেতৰ দৃষ্টিভংগীটোক আমি ৰাজনৈতিকভাৱে ল'ব নালাগে। সেইটো মই এটা গোন্ধ পাইছোঁ যে ৰাজনৈতিকভাৱে লোৱাৰ কাৰণেই উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সমাজ হয়তো যিমান সৰব হ'ব লাগিছিল সিমান সৰব হোৱা নাই। যিহেতু সোনাম ৱাংচুকে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ অৱক্ষয়ৰ বিৰুদ্ধে মাত মাতি অন্নখনত বহিছে, তেনেকুৱা শিক্ষা ব্যৱস্থা অসমৰ ক্ষেত্ৰত তেনেকুৱা কিবা ঘটিছে বুলি আপুনি ভাবে নেকি? নিশ্চয়। আজি অসমৰ শিক্ষা ব্যৱস্থাৰ কথাটো মই কোৱা নাই, বিধানসভাৰ পৰা ওলাই গৈ শিক্ষামন্ত্ৰীয়ে কৈছে যে 4.1 ছাত্ৰ ছাত্ৰীৰ সংখ্যা আজি অধ্যয়নৰ ক্ষেত্ৰত কমি গৈছে। আজি চাওক, অসমৰ আটাইতকৈ পুৰণি যিখন কলেজ আছিল, আজি বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়ত আজি 140 গৰাকী শিক্ষকক ঠিকা ভিত্তিক পাঠদান কৰিবলৈ দিয়া হৈছে। আজি বিদ্যালয়বিলাকত, মহাবিদ্যালয়বিলাকত, উচ্চ মাধ্যমিক বিদ্যালয়বিলাকত আজি শিক্ষক নাই। কোনোবা বিজ্ঞানৰ শিক্ষকে সাহিত্য পঢ়ুৱাইছে, সাহিত্যৰ শিক্ষকে গৈ বুৰঞ্জী পঢ়ুৱাইছে, বুৰঞ্জী শিক্ষকে গৈ পেলাই নীতি শিক্ষা দিছে, নীতি শিক্ষক গৈ পেলাই ক্ৰীড়া পাঠ প্ৰদান কৰিছে। গতিকে আমি পৰ্যাপ্ত পৰিমাণে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো গঢ় দিবৰ কাৰণে অসমৰ শিক্ষা ব্যৱস্থাই কোনো ধৰণৰ বিজ্ঞানসন্মত আঁচনি আজি তাৰিখলৈকে লোৱা নাই। আজি আমাৰ অসমত 825খন বিদ্যালয় এমালগেমেশ্যন কৰা হৈ গ'ল, কিন্তু আমাৰ কোনো ধৰণৰ প্ৰগতি বা বিকাশৰ পথত আগবঢ়া নাই। আজি যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকে পৰীক্ষা ভাল কৰিছে, মূল কাৰণটো এইটোৱেই যে চৰকাৰী শিক্ষা খণ্ডত গুৰুত্ব প্ৰদান নকৰাৰ কাৰণে আৰু সুপৰিকল্পিত আঁচনি নথকাৰ কাৰণে আজি অসমৰ শিক্ষা ব্যৱস্থা দিনক দিনে অৱক্ষয়ৰ সন্মুখীন হৈছে। আৰু এখন ৰাষ্ট্ৰৰ, এখন দেশৰ, এখন ৰাজ্যৰ, এখন সমাজৰ মূল বুনিয়াদটো হৈছে শিক্ষা ব্যৱস্থা। আজি অসমৰ শিক্ষা ব্যৱস্থা অত্যন্ত বেয়া। যদিহে কিবা কাৰণত সোনাম ৱাংচুৱে কৰা অনশনত যদি অসমৰ ছাত্ৰ ছাত্ৰীয়ে এইবিলাক কথা জানি যদি সোমাই পৰে, তেনেহ'লে এটা আমূল পৰিৱৰ্তন, এটা বৈপ্লৱিক পৰিৱৰ্তন ঘটিব পাৰে। সেইটো ভয়তে হয়তো এটা হেঁচাত, অদৃশ্য শক্তিৰ প্ৰৰোচনাত বা অদৃশ্য শক্তিৰ এটা কৌশলগত হেঁচাৰ কাৰণেই আজি সদৌ অসম ছাত্ৰ সন্থাই যিমান সৰব হ'ব লাগিছিলে সোনাম ৱাংচুৱে কৰা অনশনৰ প্ৰতি সিমান সৰব হোৱা দেখা যোৱা নাই। কিছুদিন আগলৈকে আমি দেখিছিলোঁ যে সাধাৰণ এগৰাকী লোকেও অন্নখন কৰিলে চৰকাৰ প্ৰশাসনে যথেষ্ট গুৰুত্ব প্ৰদান কৰে আৰু তেখেতৰ অন্নখন ভাঙিবলৈ যিকোনো চেষ্টা কৰে, ইতিবাচক চেষ্টাই কৰে বুলি কৈছোঁ মই। কিন্তু সোনাম ৱাংচুকৰ এতিয়া 19 দিন অতিক্ৰম কৰাৰ পাছতো চৰকাৰে কোনো ধৰণৰ সামান্যও গুৰুত্ব দিয়া নাই। ইয়াৰ অন্তৰালত কি আছে বুলি ভাবে আপুনি? নহয়, চাওক, সুমন ৱাংচু হৈছে পৃথিৱীৰ এজন ৰেকৰ্ড ল'বলগীয়া পৰিৱেশ বিজ্ঞানী। তেখেতে যদি এই অনশন কাইলৈ হৈছে 20 তাৰিখে যেতিয়া তেওঁ সংসদ ভৱনলৈ যাত্ৰা কৰিব বহুতো সমৰ্থকক লৈ, তেতিয়াহ'লে ভাৰত চৰকাৰৰ গোটেই মুখাটো সুৰকি পৰিব যে সংসদত প্ৰতিবাদ কৰিবৰ কাৰণে আজি হাজাৰ হাজাৰ বা লাখ লাখ মানুহ ওলাই আহিছে। শিক্ষা ব্যৱস্থাটো যে বেয়া, সেই কথাটো 20 তাৰিখে যদি সংসদত প্ৰতিবাদ কৰেগৈ, গৈ পেলাই যন্ত্ৰ মন্ত্ৰৰ পৰা একত্ৰিত হৈ লাখ লাখ মানুহে, তেতিয়াহ'লে ভাৰত চৰকাৰৰ ফোপোলা স্বৰূপটো ওলাই পৰে। সেইকাৰণেই ভাৰত চৰকাৰে এতিয়া অলপ খোলঠেকত পৰিছে। আৰু তেওঁ ইতিমধ্যে মৃত্যু হোৱাটোৱে হয়তো এচাম ৰাজনৈতিক নেতাই ভাবিছিল, আৰু তেওঁলোকৰ কাৰণে শিক্ষাৰ মূল্য নিৰূপণ কৰাটো বা মূল্য দিয়াটো তেওঁলোকৰ কাৰণে ডাঙৰ কথা নহয়, সৰু কথা। এজন যদি মানুহ মৰিও যায় বা 100জন মানুহ যদি মৰি যায়, আজি ৰাজনৈতিক নেতাসকলে তেনেকৈ গভীৰ দৃষ্টিভংগীৰে কথাবিলাক নাচায়। তেওঁলোকে ভাবে যে কেনেকৈ ৰাজনৈতিকভাৱে নিজৰ স্বাৰ্থ পূৰণ কৰি ক্ষমতাশালী হৈ থাকি মানুহবিলাকক অজ্ঞ বনাই চলিব পাৰোঁ, তেনেকুৱা এটা দৃষ্টিভংগীৰে ৰাজনীতি কৰিছে, যাৰ কাৰণে আজি সোনাম ৱাংচুক তেওঁলোকে অৱহেলা কৰিছে। এইটোতো দেশকে ওলাই পৰিছে। শেষত মই আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু আপুনি এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা তথা আপুনি অধ্যয়নশীল ব্যক্তি, সুমন ৱাংচুক হ'ল এগৰাকী পৰিৱেশ বিজ্ঞানী তথা তেওঁ উদ্ভাৱক, তেওঁ শিক্ষাবিদ আৰু ভাৰতৰ তেওঁ অমূল্য ৰত্নৰ দৰে। গতিকে
সুমন ৱাংচুকৰ এই যুঁজখনৰ আপোনাৰ শেষ পৰিণতি কি হ'ব বুলি আপুনি অনুমান কৰে? নাই, অনুমানটো কৰিব পৰা যায়, কিন্তু এটা সিদ্ধান্ত দিয়াটো ইমান সহজ কথা নহয়। আমিতো সৰ্বসাধাৰণ মানুহে। কিন্তু এইটো ভাবোঁ যে সুমন ৱাংচুক যদি চৰকাৰে ভাবে যে তেওঁক আমি ব্যৰ্থ কৰোঁ, তেওঁ ব্যৰ্থ মানে কি, তেওঁতো প্ৰতিবাদটো আনিলেই। আজি যদি অসমৰ পৰা আমি গম পাইছোঁ, ঠিক তেনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মানুহে গম পাইছে যে শিক্ষা ব্যৱস্থাটোত কেৰুল লাগিছে, শিক্ষা ব্যৱস্থা নেটৰ যে ইমান যে প্ৰশ্ন ফাদিল হৈছে, শিক্ষা ব্যৱস্থাটো এটা ফুপুৰা স্বৰূপ। আৰু এইটো কথা সৰ্বসাধাৰণে এতিয়া জানিব পাৰিছে যে ভাৰতবৰ্ষৰ প্ৰায়বিলাক ৰাজনৈতিক নেতাৰ সতি সন্তানে ভাৰতবৰ্ষৰ বাহিৰত শিক্ষা গ্ৰহণ কৰে। আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ সন্তানো বাহিৰত শিক্ষা গ্ৰহণ কৰে। আমাৰ মন্ত্ৰী যিগৰাকী আছে নিৰ্মলা সীতাৰমণ, তেওঁৰ সন্তানো বাহিৰত শিক্ষা গ্ৰহণ কৰে। আমাৰ যি মানে আদিত্য কি বুলি কয় সিন্ধিয়া, তেওঁৰ সন্তানো বাহিৰত শিক্ষা গ্ৰহণ কৰে। গতিকে আমাৰ শিক্ষা ব্যৱস্থাটোক ৰাজনৈতিকভাৱে নৎসাত কৰি আমাৰ ভাৰতত পঢ়া ভাৰতৰ বিদ্যালয় মহাবিদ্যালয়ৰ অৱস্থা যিয়েই নহওক লাগিলে আমি মানুহ হৈ থাকোঁ, কিন্তু আন কোটি কোটি যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত হওক নহওক আমাৰ চাবলৈ নাই, তেনেকুৱা এটা দৃষ্টিভংগীৰে গ্ৰহণ কৰিছে ৰাজনৈতিক নেতাবিলাকে বা এতিয়া চলিত চৰকাৰে। মানসিকতা এটা তেনেকৈ গঢ় লৈ উঠিছে, যিটো কাৰণে আমি আজি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ, যিটো কাৰণে আজি পৰিৱেশ বিজ্ঞানীগৰাকী ওলাই আহিছে। সেই পৰিৱেশ বিজ্ঞানীগৰাকীৰ কোনোতো ডাঙৰ স্বাৰ্থ নাই, কিন্তু তথাপি তেওঁ কিয় ওলাই আহিছে যে প্ৰজন্মৰ কাৰণে দায়িত্ব আছে। এজন পৰিৱেশ বিজ্ঞানী, এগৰাকী তেওঁ উদ্ভাৱক অভিযন্তা, গতিকে তেওঁ এগৰাকী ভাৰতীয় নাগৰিক, তেওঁ কিয় ওলাই আহিছে? তেওঁ ভাবিছে যে ভৱিষ্যত প্ৰজন্মৰ প্ৰতি মোৰ দায়বদ্ধতা আছে, সেইকাৰণে তেখেত ওলাই আহিছে। গতিকে মই ভাবোঁ যে তেখেতক ব্যক্তিগতভাৱে হ'লেও মই সমৰ্থন জনোৱা মানুহ, তেখেতে মই ইমেইল কৰি পঠিয়াইছোঁ কিছুমান কথা। গতিকে মই ভাবোঁ যে সদৌ অসম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত ইতিবাচক দিশেৰে আগবাঢ়িব লাগে, কাৰণ তেওঁ বিষয়বস্তু শিক্ষা। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰো বিষয়বস্তু হৈছে শিক্ষা। শিক্ষাৰ প্ৰগতি বিকাশেহে অসমক বনাব। অসমক আৰু আপোনাৰ এই যিবিলাক এতিয়া চৰকাৰে কাম কৰিছে ৰাস্তা ঘাট নিৰ্মাণৰ, এইবিলাকে অসমৰ যদি এইবিলাক বনায় আৰু ছাত্ৰ ছাত্ৰীয়ে যদি পঢ়িবলৈ নাপায়, আজি 8,000 বিদ্যালয় আজি অসমত বন্ধ হৈ গৈছে। আজি মধ্যাহ্ন ভোজনৰ আসন পাবলৈ নাই। আজি কটন বিশ্ববিদ্যালয়ৰ নিচিনা বিশ্ববিদ্যালয়ত চৰকাৰে অৰ্থ যোগান দিব নোৱাৰাৰ কাৰণে 8টা বিভাগ বন্ধ হ'বলৈ গৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱস্থা তথৈ বচ। কিন্তু এনেই কৈ থকা হৈছে যে বিশ্ববিদ্যালয় আমুক কৰা হৈছে, আমুকখনক বিশ্ববিদ্যালয়ৰ উন্নতি কৰা হৈছে, উন্নীতকৰণ কৰা হৈছে, কিন্তু আচলতে মৌলিক সমস্যাবিলাক তাৰ সমাধান কৰিব পৰা নাইতো। তাত ছাত্ৰ লাগে, শিক্ষক লাগে। আজি এজনীয়া শিক্ষক থকা বিদ্যালয়বিলাকৰ ক্ষেত্ৰত অসম চৰকাৰ নিমাত। এজন শিক্ষকে 50টা ছাত্ৰ ছাত্ৰীক বিজ্ঞানেই পঢ়াবনে, প্ৰাথমিক বিদ্যালয়ৰ কথা কৈছোঁ মই আপোনাক, অংকই পঢ়ুৱাবনে, সাহিত্যই পঢ়ুৱাবনে, নাই তেওঁলোকক ক খ ABCD পঢ়ুৱাব? এজন শিক্ষকৰ বিদ্যালয় থকা অসমত স্কুল কিমান আছে তাত কোনো সীমা সংখ্যা নাই। গতিকে গোটেই বস্তুটোকেই এটা মানে অত্যন্ত অৱহেলিত দৃষ্টিভংগীৰে শিক্ষা বিভাগে চাইছে। আৰু শিক্ষা বিভাগটো চলাবৰ কাৰণে এজন অভিজ্ঞশীল ব্যক্তিক দিব লাগে। আজি অসমৰ যিগৰাকী শিক্ষামন্ত্ৰী হৈছে, তেওঁৰ চিন্তা চৰ্চা দৃষ্টিভংগীক মই কেতিয়াও অৱজ্ঞা কৰা নাই, কিন্তু তেওঁ দূৰদৰ্শিতাৰ প্ৰতি মোৰ বহুত পুতৌ উপজে। সেইকাৰণে আমাৰ আজি শিক্ষা ব্যৱস্থা এইটো অৱস্থাত উপনীত হৈছে। হয়, ধন্যবাদ জনালোঁ। এয়া আছিলে আমাৰ এক আলোচনা। আৰু আপোনালোকে নিজেই চিন্তা কৰি চাওক, যিগৰাকী ব্যক্তিয়ে ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি 19 দিনে অনাহাৰে আছে, হয়তো আৰু 2-3 দিন অনাহাৰে থাকিলে তেখেতৰ মৃত্যু হোৱাটো কোনো অস্বাভাৱিক নহয়। গতিকে আমি বিশেষকৈ ছাত্ৰ সমাজক আমি আহ্বান জনাম যে আপোনালোকে চিন্তা কৰক যে সুমন ৱাংচুকৰ পক্ষ আপোনালোকে ল'ব লাগে নে নালাগে। ধন্যবাদ। ধন্যবাদ।